আজি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ। আজি হৈছে মেডাম মে ফি। কিয় পালন কৰা হয় এই উৎসৱ? আজি হৈছে মেডাম মে ফি। মেডাম মে ফি হ'ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীতৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰা হৈছে মেডাম মে ফি। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলৰ সমূহীয়াকৈ এই উৎসৱত পূজা অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগলৰ বাবে জন্মিং বা আশীৰ্বাদ বিচৰা হয়। মেডাম মে ফিৰ অৰ্থ হ'ল যে মে মানে সোৱৰণ, ডাম মানে মৃতক আৰু ফি মানে হ'ল অদৃশ্য শক্তি। অন্যান্য পৰম্পৰাৰ দৰে মেডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে, যাক টাই আহোম ভাষাত খেকলাই বুলি কোৱা হয়। এই উৎসৱত সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচকীয়া অস্থায়ী হফি অৰ্থাৎ দেওশাল সাজে আৰু তাত 8খন মেহেঙা অৰ্থাৎ শৰাই পাতি তেওঁলোকৰ আদি পিতা লেংটন দেৱতা প্ৰমুখ্যে 8জন ফিক উপাসনা কৰে। এই পূজাত ফুৰা তাৰা আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ইংডম খাম বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত।